মোৰ ঘৰৰ পৰা কেতিয়াও মানে অনুমতি দিয়া নাছিল এনেকুৱা অনুষ্ঠানলৈ যাবলৈ, কিন্তু এইবছৰ ময়ো ভাবিলোঁ কিনো হয়, কাৰণ শুনি আহিছোঁ, মই চাবলৈ গৈছোঁ। এই ঘটনাটোৰ পাছত এনেকুৱা লাগিছে যে আমাৰ এই অহংকাৰৰ মানে পতন হৈছে। দিব নোৱাৰি। এখন স্কুলৰ খেলপথাৰ হৈ থাকিব। কোনোবাই বিজেপিৰে সংস্কৃতি কৰে, কাৰোবাৰ ঘৰত গ'লেও কাৰোবাৰ ক'বলগীয়া নাই। কিন্তু আমাৰ ৰাজহুৱা অনুষ্ঠানত আমাৰ সমাজ জীৱনক আমাৰ সাংস্কৃতিক আঘাত কৰি পেলাই কোনেও কৰিব নোৱাৰিব। তাতে গম পাইছোঁ। আৰু মই ফাৰ্ষ্ট্ৰেশ্যনত ভুগিছিলোঁ সেইদিনাখন যে মোৰ ল'ৰাকেইটা মই কেনেকৈ ডাঙৰ কৰিম। কিন্তু এইখনে আমাৰ অসমীয়া সমাজ নহয়। এনে সমাজত বহুত ব্যক্তি আছে তেজপুৰীয়াৰ ওপৰত গোটেই অসমবাসীয়ে মুখ মেলি চাই থাকে যে তেজপুৰবাসীয়ে কি ক'ব। আমি যদি ইয়াৰ সঠিক উত্তৰটো দিব নোৱাৰোঁ, প্ৰত্যুত্তৰ দিব নোৱাৰোঁ, তেনে তেজপুৰীয়াবাসীৰ কাৰণে ইয়াতকৈ আৰু লজ্জাজনক কথা হ'ব নোৱাৰে। ৰীতাক্ষী মহন্তই ক'লে যে চাবলৈ গৈছিল, কিমান সময় আছিলা? মই 15-20 মিনিটমান আছিলোঁ, পিছফালে আছিলোঁ, তাৰপিছত আমি গুচি আহিছোঁ। হয়, মই গাড়ী পঠিয়াই দিছোঁ, ল'ৰাটো গুচি আহিছে। কিন্তু মই সেইদিনাই মোৰ মই ভয় খাইছোঁ যে মোৰ ল'ৰা তিনিটা মই বিজেতৰীয়া সংস্কৃতিৰ পৰা ৰক্ষা কৰিবলৈ বিচাৰিছোঁ, কাৰণ মোৰ অধিকাৰ মোৰ ঘৰখনত আটাইতকৈ এই সভা কিমান বেনাৰ হয়, সেই বেনাৰখন প্ৰস্তুত কৰোঁতে মোৰ অকণমান চাব লাগে।